শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদ মুখৰ হ'ল শিক্ষক সমাজ। কলেজ শিক্ষক সংস্থাৰ শিক্ষক দিৱস বৰ্জন। সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ প্ৰতিবাদ। বৃহস্পতিবাৰে অসম কলেজ শিক্ষক সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ল ৰাজ্যজুৰি। শিক্ষক দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল এইসকল শিক্ষক। ক'লা বেজ পৰিধান কৰি শিক্ষক সমাজ বহিল প্ৰতিবাদত। কলেজ শিক্ষকৰ এখন পদোন্নতিৰ তালিকা প্ৰকাশ পাইছিল যোৱা 29 জানুৱাৰী। এই তালিকাখনৰ জৰিয়তে বহু বছৰৰ প্ৰতীক্ষাৰ অন্তত 1705 গৰাকী কলেজ শিক্ষকে বিভিন্ন পৰ্যায়লৈ পদোন্নতি লাভ কৰিলে যদিও প্ৰতিটো পৰ্যায়ত পদোন্নতিপ্ৰাপ্ত শিক্ষকসকলৰ ক্ষেত্ৰত প্ৰাপ্য তাৰিখ একে ৰাখি 1/4/2024 কৰা হ'ল, যাৰ অৰ্থ হ'ল যে কোনোবা বহু বছৰ আগতে বা তাৰ আগতেই চাকৰিত যোগদান কৰা শিক্ষকৰ পদোন্নতি আৰু সেই শিক্ষকজনতকৈ পিছত চাকৰিত যোগদান কৰা শিক্ষকজনৰ পদোন্নতিৰ তাৰিখ এটাই কৰা হ'ল। UGC গাইডলাইনৰ যিটো প্ৰমোশ্যন দিয়া হৈছিলে সেই প্ৰমোশ্যনটো আমাৰ APR কিছুমান নিয়ম আছে কি তেওঁ নেশ্যনেল ইণ্টাৰনেশ্যনেল পাব্লিছ হ'ব লাগিব, মিনিমাম 40 আৱাৰ্ছ ৰেগুলাৰ ক্লাছ কৰিব লাগিব, পৰীক্ষাৰ দায়িত্ব ল'ব লাগিব, ছ'চিয়েল এক্টিভিটি কৰিব লাগিব, কমিউনিটিৰ লগত তেওঁলোকে এটাচমেণ্ট থাকিব লাগিব, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বৌদ্ধিক বিকাশত বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব লাগিব। সেইবিলাক এক্সট্ৰা ক্ৰাইটেৰিয়া, সেইবিলাকৰ ওপৰত এটা বিশেষ কমিটি আহি তেওঁলোকক API এছেছ কৰি তেওঁলোকক প্ৰমোশ্যনৰ কাৰণে দিয়ে, DPC বহাই প্ৰমোশ্যন দিয়ে। আৰু সেইমতে আমাৰ যিবিলাক ফাৰ্ষ্ট এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকৰ কাৰণে ছিনিয়ৰ গ্ৰেড পাবৰ কাৰণে 4 পৰা 6 বছৰ লাগে, PhD থাকিলে 4, PhD নাথাকিলে 6 বছৰ, নেক্সট ছিলেকশ্যন গ্ৰেডৰ কাৰণে এনাডাৰ 5 ইয়াৰ্ছ, তাৰপিছত এছ'চিয়েট এনেধৰণৰ স্লেব আছে। আমি বিভিন্ন ডিপাৰ্টমেণ্টে দেখিছোঁ ইমান ক্ৰাইটেৰিয়া APR এই ধৰণৰ ক্ৰাইটেৰিয়া এছেছমেণ্ট নকৰাকৈ প্ৰমোশ্যন হয়। ইমানবিলাক UGC এতিয়া কি হৈছে, এতিয়া সেইবিলাক প্ৰমোশ্যন দিলে দিয়ে, কিন্তু কৰিলে কি কাৰোবাৰ দি হৈছিলে 18ত, কাৰোবাৰ আছিল 17ত, কাৰোবাৰ আছিল 13ত, কিন্তু সকলোকে এটা ডেটত দিছে 1/4/2024। তাৰমানে কোনোবা এজন প্ৰফেচাৰ যদি 2018 প্ৰমোশ্যন পাব লগাইছিল তেওঁ প্ৰমোশ্যন দিলে এফেক্ট 1 এপ্ৰিল 2024, আৰু কোনোবা যদি 22 আছিল তাকো দিলে। চৰকাৰৰ এই সিদ্ধান্ত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ নীতিৰ বিৰুদ্ধ বুলি জ্ঞান কৰিছে অসমৰ শিক্ষক সমাজে। কিয়নো এজন কলেজ শিক্ষকে কৰ্মজীৱনত বিশ্ববিদ্যালয় অনুদান আয়োগে নিৰ্ধাৰণ কৰি দিয়া চৰ্ত পূৰণ কৰিহে এক নিৰ্দিষ্ট বছৰৰ পাছত পদোন্নতি লাভ কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজ্যৰ শিক্ষক সমাজৰ। শিক্ষক ছাত্ৰ পঢ়াইছে, ছাত্ৰৰ প্ৰমোশ্যন 24ত আৰু শিক্ষকজনে পঢ়ুৱা শিক্ষকজনৰ পৰিছে সেই 24ত। মানে আপোনালোকৰ জইনিং ডেটৰ লগতে ছিনিয়ৰ জুনিয়ৰ একো নাথাকিল নেকি? এতিয়া একো নাই, সকলোৱে এটা ডেটৰ প্ৰমোশ্যন হ'ব, গতিকে জুনিয়ৰে পাব সেই 24 তাৰিখে 1 এপ্ৰিল 24ৰ পৰা আকৌ নেক্সট প্ৰমোশ্যনৰ কাৰণে কাউণ্ট হ'ব। আৰু ছিনিয়ৰজনৰ 17ত যদি প্ৰমোশ্যন আছিল তাৰো হৈ গ'ল 1 এপ্ৰিল 2024, গতিকে সেই প্ৰমোশ্যনৰ কাৰণে নেক্সট এপ্লাই কৰিব পাৰিব। আনহাতে ক'লা বেজ পৰিধান কৰি ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ শিক্ষকৰ। সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ শিক্ষকসকলে বৃহস্পতিবাৰে ক'লা বেজ পৰিধান কৰি হাতে হাতে প্লে কাৰ্ড লৈ উত্তাল কৰিলে চচলৰ ধৰ্ণাস্থলী। একমাত্ৰ যদি এই চক পেঞ্চিলডাল যদি আমি হাতত নললো হয়, হয়তো আজি আমি এনেকৈ ৰাজপথত ওলাই আহিব নালাগিল হয়। আৰু এই ৰাজপথত উলিয়াই আনিছে আমাৰ BJP চৰকাৰখনে। 2017-18 চনত যিখন আমাৰ কাৰণে আইন আনিলে, যিখন আইনক আমি শিক্ষক হত্যাকাৰী আইন বুলি আমি অভিহিত কৰিছোঁ, আৰু সেই শিক্ষক হত্যাকাৰী আইনখনৰ কাৰণে আজি আমি এইদৰে ৰাজপথত ওলাই আহিবলগীয়া হৈছে। সেই শিক্ষক হত্যাকাৰী আইনখনৰ কাৰণে আমি হাজাৰ হাজাৰ শিক্ষক বঞ্চিত হৈ ৰ'লোঁ। আজি আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়, কি অপৰাধ কৰিছিলোঁ এই চক পেঞ্চিলডাল লৈ পেলাই আমি? কি কাৰণত আপোনালোকে আমাক এইদৰে বঞ্চিত কৰিলে? দৃশ্যকেইটা ভালদৰে চাওক, কিদৰে এইসকল শিক্ষকে ক'লা বেজ পৰিধান কৰি উত্তাল কৰিলে চচলৰ এই ধৰ্ণাস্থলী। চাকৰি নিয়মীয়াকৰণৰ লগতে কেইবাটাও দাবী লৈ তেওঁলোকৰ প্ৰতিবাদ। এটা কথা, আমাৰ শিক্ষকে কমেও 20-25 বছৰ ধৰি শিক্ষকতা কৰি আহিছে, বিনা বেতনেৰে ছাত্ৰ ছাত্ৰীক পাঠদান দি আহিছে। কিন্তু এই BJP চৰকাৰখনে এই শিক্ষকসকলৰ মৰ বেদনা বুজি পোৱা নাই। তেখেতসকলে যেতিয়া নিৰ্বাচন আহে, নিৰ্বাচনৰ সময়ত তেখেতসকলে এই শিক্ষকসকলৰ ওচৰত, এই শিক্ষাগুৰুৰ ওচৰত গৈ তেখেতসকলে ভোট বিচাৰে। কি দাবী লৈ আহিছে আজিৰ দিনটোত? আমাৰ দাবী হ'ল 2000
4 চনৰ পৰা আমি কৰ্মৰত হৈ আছোঁ আৰু আমি এই যিখিনি আমি আছোঁ সকলোখিনিকে কোনো চৰ্ত নোহোৱাকৈ চৰকাৰে আমাক নিয়মীয়কৰণ কৰিব লাগে। অন্য কৰ্মচাৰী শিক্ষকসকলক যেনেকৈ ৰাখিছে আমাকো ঠিক তেনেকুৱা ব্যৱস্থাত তাত আমাক ৰাখিব লাগে। এই সকলোখিনিৰ মাজতেই কলেজৰ একাংশ ছাত্ৰ ছাত্ৰীৰ দুখ, কাৰণ তেওঁলোকে বিচৰাৰ দৰেই অনুষ্ঠিত নহ'ল শিক্ষক দিৱসৰ অনুষ্ঠান। ভাল লগা নাই মানে এনে প্ৰত্যেক বছৰে সেই কৰে ন পাতে, আমি এবাৰ ফাৰ্ষ্ট টাইম আছিলোঁ, ফাৰ্ষ্ট টাইম ভাল লগা নাই অৱশ্যে। আমি কিবা কিবি কৰিম বুলি ভাবিছিলোঁ, হৈছিলেও তাৰে পিছত কেঞ্চেল হৈ গ'ল। মানে সব ডিপাৰ্টমেণ্টে বেলেগ বেলেগকৈ কিবা কিবি মানে এৰেঞ্জ কৰিছিলোঁ, আমি কিবা কিবি কৰিম টিচাৰ্ছকে। মানে লাইক এভৰি ইয়েৰ আমি কৰোঁ, তো স্কুলতো কৰি আহিছোঁ। এইবাৰ নতুনকৈ আহিছিলোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ, তো ছিনিয়ৰবিলাকৰ লগত মিলি কৰিম বুলি ভাবিলোঁ। লাষ্টত এতিয়া কিন্তু টিচাৰ্ছবিলাকে পাতিব মানা কৰিলে, ষ্ট্ৰাইক বোলে কিবা, সেইটো কাৰণে ভাল লগা নাই, একদমেই ভাল লগা নাই। মুঠতে শিক্ষক দিৱসৰ দিনটোত শিক্ষক সমাজ প্ৰতিবাদত বহিবলগীয়া হোৱাটো নিতান্তই দুৰ্ভাগ্যজনক। কেমেৰা পাৰ্চন ৰাকেশ আৰু গণেশ কলিতাৰ সৈতে কল্পজিৎ শইকীয়া আৰু সুৰজিৎ শইকীয়াৰ ৰিপৰ্ট NKTV।